নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 21 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহলে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহলে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো হ'ব এক উত্থানৰ সময়। সূৰ্য আৰু মংগল গ্ৰহৰ মিলনে আপোনাৰ ভিতৰত উদ্যম আৰু নেতৃত্বৰ শক্তি বৃদ্ধি কৰিব। যি কামত বহুদিন ধৈৰ্য ধৰি আছিল, সেই কামত এতিয়া গতি আহিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে আৰু সেয়া আপোনাৰ বাবে এটা সোণালী সুযোগ হ'ব। অফিচত উচ্চপদস্থ লোকে আপোনাৰ পৰিশ্ৰমক সন্মান জনাব। ব্যৱসায়ত নতুন বিনিয়োগৰ সুযোগ থাকিব। যিসকল লোকে বেপাৰ, এজেন্সি বা নতুন প্ৰজেক্টত বিনিয়োগ কৰিব বিচাৰে, তেওঁলোকে এই সপ্তাহত সিদ্ধান্ত ল'ব পাৰে। প্ৰেম জীৱনত আগৰ দৰে চিন্তাজনক সময় শেষ, কিন্তু স্নেহ আৰু বুজাবুজি বজাই ৰখা প্ৰয়োজন। একেটা কথাই ভুল বুজাবুজি আনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব। পানী বেছিকৈ খাব। বিশেষ সংকেত, কেতিয়াবা আপুনি যি কামত আগ্ৰহী তাৰ বাবে ঈৰ্ষাপ্ৰৱণ মানুহৰ দৃষ্টি পৰিব পাৰে। ইভিল আইৰ পৰা বাচিবলৈ শনি আৰু সূৰ্যৰ দান দিয়ক। উপায় হিচাপে মংগলবাৰে হনুমান মন্দিৰত চাকি জ্বলাওক। গুড় আৰু ৰঙা ফল দান কৰিব। এই সপ্তাহৰ দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। এই সপ্তাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শান্তি আৰু সৌন্দৰ্য থাকিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপুনি আত্মবিশ্বাসী অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল চিন্তা আৰু পৰিশ্ৰমে আপোনাক আগবঢ়াই লৈ যাব। যিসকল লোকে সংগীত, ফেশ্বন, ডিজাইন, মিডিয়া বা শিল্পক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে সময় একদম শুভ। অৰ্থৰ দিশত ধন আহিব, কিন্তু খৰচো বেছি হ'ব, বিশেষকৈ পৰিয়ালৰ কামত। নতুন ঘৰ বা সজ্জাৰ কামৰ সুযোগ আহিব পাৰে। প্ৰেম জীৱনত মধুৰতা থাকিব। যিসকল লোকে বিবাহিত, তেওঁলোকৰ মাজত আগৰ ভুল বুজাবুজিবোৰ হ্ৰাস পাব। স্বাস্থ্যৰ দিশত ছালৰ সমস্যা বা নিদ্ৰাৰ অভাৱ দেখা দিব পাৰে। বিশ্ৰাম লওক। উপায় হিচাপে শুক্ৰবাৰে গাখীৰ বা মিঠাই দান কৰিব। গৃহলক্ষ্মীলৈ শুদ্ধ মানসিকতাৰে প্ৰাৰ্থনা কৰিব। এতিয়া আজিৰ তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বুধ গ্ৰহৰ প্ৰভাৱে এই সপ্তাহত আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিব। চিন্তাশক্তি, যোগাযোগ আৰু শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব। অফিচ বা ব্যৱসায়ত নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰিব। যিসকল লোকে লেখা পঢ়া, মিডিয়া অথবা অনলাইন কামত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো এক বৰ্ণাঢ্য সময়। অৰ্থৰ দিশত বুধ আৰু চন্দ্ৰৰ দৃষ্টিত ধনৰ আগমন সূচায়। প্ৰেম জীৱনত সংযম ৰখা প্ৰয়োজন। বচনৰে বিপৰ্যয় নানিব। স্বাস্থ্যৰ দিশত নাৰ্ভাছ, টেনচন বা নিদ্ৰাহীনতা সম্ভৱ। উপায় হিচাপে বুধবাৰে গছ ৰোপণ কৰিব। পৰিৱেশৰ যত্ন ল'ব। ওম বুম বুধাই নম মন্ত্ৰটো জপ কৰিব। আজিৰ সাপ্তাহিক ৰাশিফলৰ 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটোত চন্দ্ৰ গ্ৰহ আপোনাৰ লগত থাকিব। ফলত আপুনি এই সপ্তাহত অলপ সংবেদনশীল, অলপ আৱেগপ্ৰৱণ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত ধৈৰ্য ৰাখিব লাগিব। কেতিয়াবা অন্যজনৰ কথাৰে মন ভাঙিব পাৰে, কিন্তু শেষত ফল আপোনাৰ পক্ষতে থাকিব। অফিচত সহকৰ্মীৰ লগত যোগাযোগ বজাই ৰখা প্ৰয়োজন। অৰ্থৰ দিশত উন্নতি হ'ব, কিন্তু খৰচৰ পৰিমাণো বৃদ্ধি পাব। ঘৰখনৰ সংস্কাৰ, গৃহসজ্জা বা পৰিয়ালৰ কামৰ বাবে ধন খৰচ হ'ব পাৰে। প্ৰেম জীৱনত অলপ দুশ্চিন্তা, কিন্তু প্ৰেমিক প্ৰেমিকাৰ বুজাবুজিতেই সমস্যা সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পৰিমাণে সমস্যাই দেখা দিব। উপায় হিচাপে সোমবাৰে গাখীৰ আৰু জলৰ সৈতে চন্দ্ৰক অৰ্পণ কৰিব। ভগৱান শিৱৰ নামত উপবাস ৰখা উত্তম। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে
এই সপ্তাহটোত ৰবি গ্ৰহ থাকিব আপোনাৰ লগত। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস, প্ৰতিভা আৰু সন্মান বৃদ্ধি পাব। অফিচত আগবাঢ়ি যোৱা, নতুন দায়িত্ব লাভ বা পদোন্নতি সম্ভৱ। যিসকল লোকে নিজৰ বেপাৰ আৰম্ভ কৰিব বিচাৰে, সময় অত্যন্ত উপযুক্ত। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব। মাক দেউতাকৰ আশীৰ্বাদেৰে মন শান্ত হ'ব। প্ৰেম জীৱনত নতুন শক্তি, কিন্তু অহংকাৰ এৰিব লাগিব। অৰ্থৰ দিশত ধন আগমন সম্ভৱ, কিন্তু বেপাৰৰ লগত কিছুমান খৰচো হ'ব পাৰে। উপায় হিচাপে সূৰ্যোদয়ৰ সময়ত সূৰ্যক জল অৰ্পণ কৰিব। প্ৰতিদিনে ওম আদিত্যায় নমঃ মন্ত্ৰটো 11 বাৰকৈ জপ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে বুধ গ্ৰহৰ দৃষ্টিত এই সপ্তাহত কাম কাজত শৃংখলা আৰু পৰিশ্ৰম দুয়োটা বৃদ্ধি পাব। অফিচত কামৰ চাপ থাকিলেও আপুনি তাৰ ওপৰত সফল হ'ব পাৰিব। যিসকল লোকে অধ্যয়ন, চিকিৎসা বা শিক্ষাৰ ক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে এটা নতুন সুযোগ আহিব পাৰে। প্ৰেম জীৱনত ভুল বুজাবুজি সম্ভৱ। কিছুমান কথা মুখেৰে কোৱা এৰি প্ৰেমেৰে বুজাবুজিত মন দিয়ক। অৰ্থৰ দিশত ধন আগমন ধীৰে ধীৰে বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত পাচন আৰু মানসিক চাপৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে বুধবাৰে গীতা পাঠ কৰক। যিকোনো গছত জল অৰ্পণ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটোত শুক্ৰ গ্ৰহৰ আশীৰ্বাদেৰে ভাগ্য উজ্জ্বল হ'ব। আপোনাৰ কামত নতুন ৰং, নতুন আনন্দ আহিব। ব্যৱসায়ত ধন লাভ, কামত পদোন্নতি আৰু সন্মান লাভ হ'ব। প্ৰেম জীৱনত স্নেহ বৃদ্ধি হ'ব। বিবাহিত জীৱনতো শান্তি আৰু সৌভাগ্য বৃদ্ধি হ'ব। অৰ্থৰ দিশত ধন আগমন হ'ব, কিন্তু খৰচো হ'ব। স্বাস্থ্যৰ দিশত এলাহ ভাৱ আৰু ছালৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে শুক্ৰবাৰে বগা ফুল আৰু মিঠাই দান কৰিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মংগল গ্ৰহৰ প্ৰভাৱত শক্তি আৰু প্ৰভাৱ দুয়োটাই বৃদ্ধি হ'ব। কিন্তু কেতিয়াবা কেতিয়াবা এই শক্তিয়ে খং ৰূপ ল'ব পাৰে। সংযম হৈ চলিব, সংযম ৰাখিব লাগিব। অফিচত নতুন দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে। গুপ্ত শত্ৰুৰ পৰা সাৱধানে থাকিব লাগিব। অৰ্থৰ দিশত ধনৰ আগমন অধিক পৰিমাণে হ'ব, কিন্তু খৰচো বহুত বেছি হ'ব। প্ৰেম জীৱনত বুজাবুজি ৰখা প্ৰয়োজন। উপায় হিচাপে মংগলবাৰে শ্ৰী হনুমানৰ পূজা কৰিব। ৰঙা ফল বা গুড় দান কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি গ্ৰহৰ কৃপাৰে এই সপ্তাহত ভাগ্য উজ্জ্বল হ'ব। কাম কাজৰ ক্ষেত্ৰত সফলতা, পদোন্নতি আৰু আধ্যাত্মিক উত্থান হ'ব পাৰে। দূৰযাত্ৰাৰ সম্ভাৱনা আৰু তাত ধন লাভৰ সুযোগ। পৰিয়ালত আনন্দৰ সময় আহিব। দাম্পত্য জীৱনতো শান্তি আহিব। প্ৰেম জীৱনত মিঠা মিঠা অনুভৱ হ'ব পাৰে। উপায় হিচাপে বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰক আৰু ক'লা বস্তু দান কৰক। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শনি গ্ৰহৰ দৃষ্টিত এই সপ্তাহত কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব। অফিচত দায়িত্ব বৃদ্ধি, কিন্তু একেলগে লাভো হ'ব। বহুদিন ধৰি জুখি থকা কামত আগবঢ়া দেখা যায়। অৰ্থৰ দিশত ধন আগমন হ'ব, কিন্তু পিতৃ সম্পত্তিলৈ বিভ্ৰান্তি সম্ভৱ হ'ব পাৰে। প্ৰেম জীৱনত বুজাবুজি কৰিব লাগিব। উপায় হিচাপে শনিবাৰে কলা তিল আৰু তেল দুখীয়াক দান কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহত মানসিক শান্তি আৰু সৃষ্টিশীলতা দুয়োটা বৃদ্ধি পাব। নতুন প্ৰজেক্ট, নতুন কাম বা ভ্ৰমণৰ সুযোগ আহিব। বন্ধু বান্ধৱৰ সহায়ত কামত সফলতা লাভ কৰিব। প্ৰেম জীৱনত মিঠা সময়, কিন্তু কেতিয়াবা মানসিক দ্বিধা দেখা দিব পাৰে। উপায় হিচাপে শনিবাৰে কলা কুকুৰক ৰুটি খুৱাব আৰু গৰীব মানুহক সহায় কৰিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত বৃহস্পতিৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনত শুভ সংবাদ আহিব। কাম কাজৰ ক্ষেত্ৰত উন্নতি হ'ব। পৰিয়ালত শান্তি থাকিব। আধ্যাত্মিকতা বা ধৰ্মত মন বহিব। যি কামত মনৰ শান্তি পোৱা যায়, সেইটো দিশৰ ফালে আগবাঢ়ি যাওক। প্ৰেম জীৱনত সুখ আৰু সমৰ্পণ থাকিব। বিবাহিত দম্পতীৰ বাবে নতুন আনন্দৰ সময়। উপায় হিচাপে বৃহস্পতিবাৰে ব্ৰাহ্মণক আহাৰ দান কৰিব। ওম গুৰৱে নমঃ মন্ত্ৰ জপ কৰিব। প্ৰিয় দৰ্শক, এই সপ্তাহত ভাগ্য আপোনাৰ হাতত। ধৈৰ্য, বিশ্বাস আৰু ইতিবাচক মনোভাৱ ৰাখিলে গ্ৰহ নক্ষত্ৰ আপোনাৰ পক্ষে কাম কৰিব। পৰিশ্ৰম, প্ৰাৰ্থনা আৰু পবিত্ৰ মন,
এইটোৱে সকলো ৰাশিৰ গুপ্ত মন্ত্ৰ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।